আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ এক নতুন আলোচনা, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। কালি এই অনুষ্ঠানৰ প্ৰথম খণ্ড আমি এই ষ্টুডিঅ'ৰ পৰা সম্প্ৰচাৰ কৰিছোঁ। আজি আমি দ্বিতীয় খণ্ডৰ আলোচনালৈ আগবাঢ়িছোঁ, জুবিনবিহীন শাৰদীয় দুৰ্গোৎসৱ। এই দুৰ্গোৎসৱক লৈ আমাৰ সমাজত কেনে কি ব্যৱস্থা হৈছে, আমাৰ সেমেকা চকুৰে আমাৰ অসমৰ নাগৰিকে কেনেদৰে পূজা উদযাপন কৰিছে, দুৰ্গোৎসৱ পালিছে, তাৰ বিষয়ে আমি কালি আলোচনা কৰিছোঁ। আজিও আমি পুনৰ এই আলোচনালৈ আগবাঢ়িছোঁ। শৰতৰ সেমেকা বতৰত এখন লুকা ভাকু খেলৰো আজি অন্ত পৰিছে। আজি জুবিন গাৰ্গবিহীন ত্ৰয়োদশ দিনটোত এখন লুকা ভাকু খেলৰ অন্ত পৰিছে। পুলিচৰ হাতত ধৰা পৰিছে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুজন প্ৰধান অভিযুক্ত হিচাপে যাক চৰ্চিত হৈ আছিলে, যাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈছে। সেই দুগৰাকী ব্যক্তিক আজি আৰক্ষীয়ে গুৱাহাটীলৈ আনিছে। 14 দিনৰ বাবে তেখেতসকলক আৰক্ষীৰ জিম্মাত প্ৰদান কৰা হৈছে। বৰ্তমান মুহূৰ্তত CIDৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে এই দুগৰাকী ব্যক্তি। ইয়াৰ বিপৰীতে জুবিন গাৰ্গবিহীনভাৱে আজি নৱমীৰ এই দিনটো পূজা উদযাপিত হৈছে এইখন ৰাজ্যত। বিভিন্ন প্ৰান্তত মানুহৰ দুখৰ মাজত মানুহে পূজাৰ নীতি নিয়ম সকলো উদযাপন কৰিছে। এই বিষয়লৈ আমি আজি আলোচনালৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ দীপা বৰা দত্ত বাইদেউক, এগৰাকী বিশিষ্ট লেখক আৰু সমাজ সংগঠক হিচাপে পৰিচিত। দীপা বৰা দত্তই আপোনালোকক বহুখিনি কথা ক'ব পাৰিব। তেখেতৰ অনুভৱ সন্দৰ্ভত বা আমাৰ মহান শিল্পীগৰাকীৰ বিষয়েও তেখেতে বহুখিনি বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰিব। মই আদৰিছোঁ দুগৰাকী ছাত্ৰ। প্ৰথম মানস প্ৰতিম দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ, মানস প্ৰতিম দাস। তেখেত আজি নলবাৰীৰ পৰা আহিছে। আমি তেখেতৰ মুখত এই কথাও জানিব পাৰিম, নলবাৰীত মানুহে কেনেধৰণে পূজা উদযাপন কৰিছে। আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেমেকা চকুৰে আমাৰ ভক্তসকলে, আমাৰ পূজাপ্ৰেমী ৰাইজে পূজা উদযাপন কৰিছে। আমি মানসৰ পৰা তেনেধৰণৰ কথাখিনিও আমি জানিব পাৰিম। মই আদৰিছোঁ পূব কামৰূপ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ পৰাগজ্যোতি ডেকা। নমস্কাৰ। পৰাগেও আমাক তেওঁৰ মনৰ অনুভৱ বহুখিনি জনাব পাৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে দীপা বৰা দত্ত বাইদেউৰ ওচৰলৈ আহিছোঁ আৰু বাইদেউক এই কথা মই স্পষ্টভাৱে সুধিব বিচাৰোঁ, জুবিনবিহীন এই দুৰ্গোৎসৱ আমি অসমবাসীয়ে উদযাপন কৰিছোঁ। আপুনি আপোনাৰ অনুভৱেৰে কেনেদৰে এই উৎসৱৰ বিষয়ে, আজি পূজাৰ বিষয়ে আপুনি ব্যাখ্যা কৰিব? জুবিন গাৰ্গৰ অবিহনে আমাৰ অসমৰ ৰাইজৰ মনত কি অনুভৱ, কি অনুভূতি, আমি কেনেদৰে আমি পূজা উদযাপন কৰিছোঁ, আপুনি যদি কয়। প্ৰথমে মই এনি ভাৰত 24ৰ সকলো পৰিয়াললৈকে মোৰ আন্তৰিকতাৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোৰ আজি এই মঞ্চলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু মোৰ অশ্ৰু অঞ্জলিৰে মই জুবিন গাৰ্গলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিনবিহীন অসম এক ভাবিব নোৱাৰা কথা। আচলতে আমি আৱেগিক হৈ গৈছোঁ। জুবিনবিহীন অসমৰ কথা ভাবিলে প্ৰতিজন অসমীয়াৰ চকুত কেৱল চকুৰ পানী ওলায়। জুবিনবিহীন প্ৰতিখন পূজাত নাই এতিয়া কোনো শেৱালিৰ সুবাস, প্ৰতিখন পূজাত নাই কোনো পূজাৰ উৎসাহ। প্ৰতিখন পূজাতেই মাত্ৰ কেৱল জুবিনক লৈ, জুবিনৰ মায়াবিনী গীতেৰে তেখেতক জনোৱা হৈছে এটি শ্ৰদ্ধাঞ্জলি। প্ৰতি মণ্ডপত অকল এটাই গান জুবিনে যেতিয়া কৈ থৈ গৈছিল যে মৃত্যুৰ সময়ত তোমালোকে মাত্ৰ এইটোৱে বজাবা, মায়াবিনী গীতটো। আৰু প্ৰতিখন আমি পূজা মণ্ডপত সেইটোৱে শুনিবলৈ পাইছোঁ। আৰু মাত্ৰ আধ্যাত্মিকতাৰ যিখিনি নিয়ম, মাত্ৰ সেইখিনিহে পূজা মণ্ডপখিনিয়ে পালন কৰিছে। নাই কোনো উৎসৱমুখৰ পৰিৱেশ, নাই কোনো কোলাহল পৰিৱেশ, কোনো এখন মণ্ডপতেই দেখা পোৱা যোৱা নাই। খালি সকলো গৈছে আৰু জুবিনক শ্ৰদ্ধাঞ্জলি জনাইছে জুবিনৰ সেই গীতেৰে। তাৰ বাদে আৰু কোনো ধৰণৰ পৰিৱেশ উৎসৱমুখৰ ইয়াতে আমি দেখিবলৈ পোৱা নাই। আচলতে জুবিনবিহীন অসমখন অসমীয়াই ইমান সহজে মানি ল'ব নোৱাৰে, ভাবিব নোৱাৰে এক কথা। আমি আমাৰ অসমীয়াই, আমি আমাৰ অস্তিত্ব হেৰুৱালোঁ, আমি আমাৰ ধাৰা হেৰুৱালোঁ, আমি আমাৰ এটা সুঁত হেৰুৱালোঁ। এটা গুৰুত্বপূৰ্ণ কথা, প্ৰতিজন অসমীয়াই আমাৰ অসম ৰাজ্যখনে এগৰাকী সম্পদক হেৰুৱালে।
এটা বিশেষ গুৰুত্বপূৰ্ণ সম্পদ হেৰুৱাই আজি ৰাজ্যবাসী শোকাহত আজি ম্ৰিয়মান এই অৱস্থাত আছে মই দীপা বৰা দত্তক ধন্যবাদ জনাইছোঁ আহিছোঁ মানস প্ৰতিম দাসৰ ওচৰলৈ আৰু মই পূৰ্বেই কৈছোঁ আজি নলবাৰীৰ পৰা খন্তেক আগতে আহি আমাৰ এই অনুষ্ঠানৰ বাবে ষ্টুডিঅ'ত উপস্থিত হৈছে মানসেও বিভিন্ন সময়ত বিভিন্ন কথাৰ ওপৰত লক্ষ্য ৰাখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী দায়িত্বশীল ছাত্ৰক হিচাপে মানসে বহুতখিনি কাম কৰি আছে মই মানসকো এই কথাই সুধিব বিচাৰোঁ বৰ্তমান শৰতৰ বতৰ শাৰদীয় এই দুৰ্গোৎসৱত মানুহৰ উলাহে মন নধৰা হয় এই সময়ত আজি আমাৰ প্ৰাণৰ আপোন মৰমৰ শিল্পীগৰাকীৰ অবৰ্তমানত আমাৰ মাজত যি শূন্যতাৰ সৃষ্টি হৈছে যি গভীৰ শূন্যতা এই শূন্যতা কোনো মানুহে পাহৰিব পৰা নাই সেই কথা প্ৰত্যেকৰ মৰ্মে মৰ্মে উপলব্ধি হৈ আছে আপোনাৰ কি ক'ব লাগে আচলতে এই শৰতৰ বতৰত যেতিয়া অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে আমাক আচলতে যে ম্ৰিয়মান কৰি তুলিলে সেই বাতাবৰণটোৱে কিন্তু আমাৰ প্ৰজন্মটোক আমাৰ জাতিটোক একেবাৰে আচলতে নিঃশেষ কৰি পেলোৱা যেন বুলি ক'লেও ভুল কোৱা মই নহ'ব বুলি ভাবোঁ কিয়নো এই সময়ত যি ধৰণে আচলতে বিগত বৰ্ষসমূহত আচলতে যি ধৰণে শাৰদীয় দুৰ্গোৎসৱ উলহ মালহেৰে পালন কৰা হৈছিল এইবাৰ কিন্তু সেই উৎসাহ আমি দেখিবলৈ পোৱা নাই কোনোফালেদি পোৱা নাই মই যেতিয়া নলবাৰীৰ পৰা আজি গুৱাহাটীলৈ আহি আছিলোঁ মই বাছেৰে যেতিয়া আহিছিলোঁ মই প্ৰত্যক্ষ কৰিছিলোঁ প্ৰত্যেকখন পূজা মণ্ডপ প্ৰত্যেকখন পূজা মণ্ডপত কিন্তু লাইট আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ আলোকসজ্জা আছে কিন্তু পূজা মণ্ডপসমূহত মানুহৰ মুখৰ পোহৰ নাই গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত জুবিনবিহীন অসমখন অনাগত দিনত আমি কিদৰে কল্পনা কৰিব পাৰিম বা জুবিনবিহীন অসমখনত আমাৰ জাতিটোৱে কেনেধৰণে বিশ্বত নিজক উজ্বলাই ৰাখিব পাৰিব বা বিশ্বৰ প্ৰেক্ষাপটত জাতিটোৱে কি ধৰণে আচলতে সংগীত ক্ষেত্ৰৰ জৰিয়তেই হওক বা সাংস্কৃতিক ক্ষেত্ৰৰ জৰিয়তেই হওক কি ধৰণে নিজক প্ৰতিপন্ন কৰিব সেই কথা আমি ভাবিবলৈ বৰ দুখ পাইছোঁ কাৰণ জুবিন গাৰ্গ এগৰাকী অকল শিল্পীয়েই নাছিল জুবিন গাৰ্গ আছিল মানৱ দৰদী এগৰাকী মানুহ সেই মানুহগৰাকীয়ে সমাজৰ প্ৰতিটো স্তৰৰ মানুহক এক চকুৰে চাইছিল তেখেতে আমাৰ সমাজখনত যে ধনী আৰু দুখীয়া আমাৰ সমাজখনত যি ধৰণে বিভেদৰ সৃষ্টিকামী মনোভাৱ মানুহৰ মাজত আছিল সেই মনোভাৱ তেওঁ দূৰ কৰিব বিচাৰিছিল দৰিদ্ৰ মানুহৰ ক্ষেত্ৰত তেওঁ ভগৱান আছিল গতিকে তেনেকুৱা এটা কথাত আজি শৰতৰ বতৰত আজি যেতিয়া আমি এই টকশ্ব'ত জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিৰ কথা পাতিবলৈ লৈছোঁ এটা দুৰ্ভাগ্যজনক কথা আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্যজনক গতিকে আমাৰ প্ৰজন্মটোৱে আমাৰ জাতিটোৱে জুবিন গাৰ্গক ঘেৰাই এক আচলতে অমূল্য সম্পদক আমি হেৰুৱা যেন অনুভৱ কৰিছোঁ আচলতে জুবিন গাৰ্গৰ এই মৃত্যু কায়িকভাৱে হৈছে যদিও বা কায়িকভাৱে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও অনাগত দিনত আমাৰ জাতিটোৱে জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা বাটেৰে আগুৱাই যাব লাগিব জুবিন গাৰ্গে যিসমূহ সম্পদ অসমত ৰচনা কৰি থৈ গ'ল সেই সম্পদসমূহক আমি সেই জাতীয় দায়িত্ব হিচাপে আমি গ্ৰহণ কৰি পেলাই সেই সম্পদসমূহক আমি ৰক্ষা কৰিব লাগিব আৰু জুবিন গাৰ্গে দেখুৱাই দিয়া বাটেৰে নৱপ্ৰজন্ম আমাৰ জাতিটো আগুৱাই যাব লাগিব মানসে সঠিক কথাই কৈছে প্ৰতিজন অসমীয়াৰ হিয়াৰ আহে আহে সোমাই থকাৰ লগতে প্ৰত্যেকৰ মনৰ মাজত সোমাই থকা সেই প্ৰাণ জুবিন গাৰ্গ সেই কথা বৰ্তমানৰ দিনকেইটাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে প্ৰমাণিত হৈছে আজি ত্ৰয়োদশ দিনতো এই ৰাজ্যখনৰ মানুহে মুকলিভাৱে হাঁহিব পৰা নাই কাৰো মনত উৎসাহ নাই এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মানসে সঠিক কথা কৈছে আমাৰ উত্তৰণৰ প্ৰজন্মৰ বাবে ভাবিকালৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গৰ এই অমূল্য সম্পদ সদায় সন্মানীয় গ্ৰহণীয় হৈ ৰ'ব সেয়া আমিও কৰিছোঁ মই এতিয়া আহিছোঁ পৰাগজ্যোতি ডেকাৰ ওচৰলৈ তেওঁ পৰাগজ্যোতি এগৰাকী ছাত্ৰ পূব কামৰূপ মহাবিদ্যালয়ৰ এজন সচেতন ছাত্ৰ হিচাপে তেওঁ সমাজৰ বহুখিনি কাম কৰি আছে আৰু সেই হিচাপে ছাত্ৰ হিচাপে মই তেখেতক সুধিছোঁ আৰু আজি এই অনুষ্ঠানত অংশ ল'বৰ বাবে তেখেতো বাইহাটা চাৰিআলিৰ পৰা আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে বিভিন্ন সময়ত বিভিন্ন পূজা মণ্ডপৰ পৰিস্থিতি আমাৰ পৰাগেও লক্ষ্য কৰিছে মই পৰাগক সুধিব বিচাৰোঁ তেখেতৰ মনৰ কি অনুভৱ বা এই পূজা সন্দৰ্ভত তেখেতৰ কি ক'ব লগা আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে তেখেতসকলৰ নৱপ্ৰজন্মৰ বাবে কি ক'ব তেখেতে হয় আটাইকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ আচলতে পোনপ্ৰথমে মই কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ এই কথা ক'ব লাগিব যেতিয়া 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰৰ পৰা এই খবৰটো যেতিয়া অসমলৈ আহিছিল যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই
তেতিয়াৰ পৰা সেই দিনাৰ পৰা আজি 13 নম্বৰ দিন আৰু আজিলৈকে আজিৰ দিনটোলৈকে অসমখন কিন্তু সেমেকি আছে সেমেকি। আপুনি চাব চক আমাৰ যিসমূহ চাৰিআলি বা তিনিআলি আছে তাতে যাই চাব সকলোতে কেৱল জুবিন গাৰ্গৰ আলোচনা এটা আমি সম্পদ সঁচাকৈ হেৰুৱালোঁ এটুকুৰা হীৰা হেৰুৱালোঁ আমি গতিকে এই ক্ষেত্ৰত ক'ব লাগিব আমি সেইদিনাৰ পৰা দেখি আহিছোঁ যে বিভিন্ন দোকান পোহাৰসমূহ কিন্তু স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে কোনো চৰকাৰে আহ্বান কৰিব লগা হোৱা নাই যে জুবিন গাৰ্গৰ মৃত্যু উপলক্ষে আপোনালোকে দোকানসমূহ বন্ধ কৰক কিন্তু সকলোৱে একেলগে কিন্তু এই যোৱা দিনকেইটা যিদিনাখনে জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেইদিনাৰ পৰা আজি পৰ্যন্ত কিন্তু সকলোৱে তেওঁৰ এই যি মৃত্যু অনাকাংক্ষিত মৃত্যু তাক লৈ সকলোৱে সমবেদনা জ্ঞাপন কৰিছে আজি এতিয়া চলি আছে ৰাজ্যত দুৰ্গা পূজা দুৰ্গোৎসৱ শাৰদীয় দুৰ্গোৎসৱ এই সময়ছোৱাত কিন্তু অইন বছৰৰ দৰে যিসমূহ আমাৰ উৎসাহ উদ্দীপনা আমাৰ জনসাধাৰণৰ মনত যিসমূহ উৎসাহ উদ্দীপনা আছিল কিন্তু এইবাৰ কিন্তু তাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে ম্লান পৰিছে আপুনি চাব পূজা মণ্ডপসমূহত কিন্তু সকলোৱে যাব লাগে কাৰণে এবাৰ গৈছে দেৱী দৰ্শনৰ উদ্দেশ্যে কিন্তু সকলোৱে সকলোৱে কিন্তু মনবোৰ সেমেকা মন লৈ তেওঁলোকে পূজা চাবলৈ গৈছে আৰু পূজা মণ্ডপসমূহত আপুনি দেখিবলৈ পাইছে জুবিন গাৰ্গৰ যিখন প্ৰতিচ্ছবি তাত কিন্তু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে সকলোৱে ব্যৱস্থা কৰা হৈছে আৰু তাৰ মাইক্ৰফোনত বা চাউণ্ড বক্সত কিন্তু বাজিছে মায়াবিনী গানটো বা জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি আছিল সেই সৃষ্টিৰাজিসমূহ তাতে আলোচনা কৰা গৈছে এই ক্ষেত্ৰত আচলতে এটা ভাবিব নোৱাৰা কথা জুবিন গাৰ্গ বিন অসম আমি কোনো কল্পনা কৰিব নোৱাৰা কথা এটা মানে সপোনৰো অগোচৰ বুলি ক'ব লাগিব এই যিসমূহ জুবিন গাৰ্গৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিসমূহ আমি অনাগত দিনত কেনেদৰে আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত কেনেকৈ আমি জীয়াই ৰাখিব পাৰিম বা অনাগত প্ৰজন্মটোৰ বাবে আহিবলগা প্ৰজন্মৰ বাবে আমি কেনেদৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজিসমূহ আমি কঢ়িয়াই নিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয়কৈ কাম কৰিব লাগিব মই পৰাগক ধন্যবাদ জনাইছোঁ পৰাগেও কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে এগৰাকী ছাত্ৰৰ মনৰ এই ক্ষোভ এই বেদনা ইয়াৰ প্ৰকৃত মূল্য দিয়া উচিত মই পুনৰ আহিম পৰাগৰ ওচৰলৈ এতিয়া এইখিনিতেই মই এটা কথা ক'ব বিচাৰিছোঁ আজি ত্ৰয়োদশটো দিনত যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হৈছে সমাপন হৈছে ইতিমধ্যে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বহু মানুহৰ ভিৰ আমি পৰিলক্ষিত হৈছে সকলোৱে দেখিছে আমি আমাৰ সংবাদ মাধ্যমত সেই বাতৰি সদৰি কৰিছোঁ এটা ভুল প্ৰচাৰ ইয়াৰ মাজতে হৈছে 13 দিনীয়া আদ্যশ্ৰাদ্ধ মই কিছু সংখ্যক সংবাদ গোষ্ঠীকো এই কথাত অকণমান জগৰীয়া কৰিব বিচাৰোঁ আচলতে 13 দিনীয়া আদ্যশ্ৰাদ্ধ হ'বই নোৱাৰে আদ্যশ্ৰাদ্ধ প্ৰত্যেকে কিছুমান দিনত পাতে কিছুমানে 11 দিনত পাতে কিছুমানে 13 দিনত পাতে কিছুমানে 15 দিনত পাতে গতিকে আদ্যশ্ৰাদ্ধ এইটো ৰাজহুৱা আদ্যশ্ৰাদ্ধ হ'ব পাৰে এইটো 13 দিনীয়া আদ্যশ্ৰাদ্ধ হ'ব নোৱাৰে মই পুনৰ আলোচনাৰ মাজলৈ ঘূৰি আহিছোঁ এইবাৰ দীপা বৰা দত্ত ডাঙৰীয়ানীৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এই কথা সুধিব বিচাৰোঁ আজি গৰিমা গাৰ্গ ডাঙৰীয়ানীও সেই আদ্যশ্ৰাদ্ধত উপস্থিত আছে বিভিন্ন লোকৰ লগত তেখেতে মত বিনিময় কৰিছে আৰু এই সময়ত মই আপোনাক দৃষ্টি আকৰ্ষণ কৰিব লগা এইটো বিষয় যে গৰিমা গাৰ্গ ডাঙৰীয়ানীও এই অন্যায়জনক মৃত্যুৰ তেখেতৰ প্ৰতি দাবী কৰিছে আৰু সমুচিত বিচাৰৰ দাবী কৰিছে তেখেতে বিভিন্ন সময়ত বিভিন্ন কথা কৈছে যদিও প্ৰথম কেইদিন তেখেতে বিশেষ প্ৰতিক্ৰিয়া মানে ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাছিলে শেহতীয়াভাৱে প্ৰকাশ কৰিছে আপুনি এই সন্দৰ্ভত কিবা ক'ব বিচাৰিব নেকি হয় গৰিমা শইকীয়া গাৰ্গ আচলতে প্ৰতিজনী নাৰীৰ বাবে আদৰ্শস্বৰূপ হ'ব প্ৰথম কেইদিন এগৰাকী নাৰীয়ে যেতিয়া স্বামী হেৰুৱায় সেই নাৰীগৰাকীয়ে বুজি পায় তেওঁৰ বেদনা কি আৰু অকস্মাতে যিগৰাকী মানুহে অনাকাংক্ষিতভাৱে নিজৰ শিশুক যেনেকৈ মাকে ডাঙৰ কৰে তেখেতে জুবিন গাৰ্গক তেনেকৈ ডাঙৰ কৰিছিল বুলিয়ে আমি ক'ব পাৰে আজি যি সৃষ্টিৰাজি আছে জুবিন গাৰ্গৰ তাৰ অন্তৰালত আমি কিন্তু বাৰে বাৰে ল'ব লাগিব গৰিমা শইকীয়া গাৰ্গৰ নাম যদি গৰিমা শইকীয়া গাৰ্গে তেওঁক এই শিশুসুলভ স্বভাৱটো ধৰি ৰাখি তেওঁক যদি ধুনীয়াকৈ চলাই নিনিলেহেঁতেন হয়তো আজি আমি এই সৃষ্টিসুলভ তেওঁৰ যিবিলাক কাৰুকাৰ্য সেইবিলাক হয়তো আমি দেখিবলৈ নাপালোহেঁতেন আৰু পত্নী হিচাপে তেওঁ দাবী কৰিব আৰু আমি ৰাইজৰ ফালৰ পৰা আমাৰ সদায় দাবী থাকিব যে এইটো ন্যায় আমি পাব লাগিব আৰু চৰকাৰে যথোচিত ব্যৱস্থা লৈছে অকণমান যদি ক্ষিপ্ৰতাৰে যায় তেতিয়া আমি হয়তো তেওঁৰ পত্নীয়ে হওক বা আমি ৰাইজেই হওক আমি বহুত সুখী হ'ম আৰু গৰিমা শইকীয়া গাৰ্গৰ লগত আমাৰ অসম চৰকাৰ তথা আমি ৰাইজ তথা যিবিলাক জুবিন অনুৰাগী তেওঁ যিখিনি কৰ্মৰাজি সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আমি গৰিমা
শইকীয়া গাৰ্গক আমি সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াব লাগিব কাৰণ এগৰাকী নাৰী ইমান ধৈৰ্যৰে সকলোকে ইমান ধুনীয়াকৈ মাত দি সন্মুখত নিজৰ স্বামীৰ মৃতদেহ আগত লৈ হয়তো আমি সাহস নকৰিলোহেঁতেন কিন্তু এই সাহস কৰা নাৰীগৰাকীয়ে হৈছে গৰিমা শইকীয়া গাৰ্গ গতিকে আমি সদায় তেওঁৰ লগত আছোঁ গোটেই অসমবাসী আছে আৰু তেওঁ জুবিনৰ অনুৰাগীসকল আছে জুবিনৰ এটা এটা বস্তু সংৰক্ষণ কৰিব লাগিব আৰু সুদূৰ ভৱিষ্যতেও যাতে আমাৰ পিছত অহা আৰু নৱপ্ৰজন্মই এতিয়া নৱপ্ৰজন্ম বুলি নহয় যেনেকৈ মোৰ কন্যা আজি ক্লাছ 10 যাতে সেইসকল নৱপ্ৰজন্মই জানিব লাগিব জুবিন গাৰ্গ কোন অলৰেডি ইতিমধ্যে তেওঁলোকে কিতাপত এমআইলৰ এটা বিষয় হিচাপে জুবিন গাৰ্গৰ এইটো দিছে অন্তৰ্ভুক্ত কৰাটো এইটো মানে সঁচাকৈ এইটো খুব ভাল পদক্ষেপ বুলি ক'ম কিন্তু তেওঁৰ গীতৰ মাজেৰে তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে গৰিমা শইকীয়া গাৰ্গে প্ৰত্যেকটো ক্ষেত্ৰত আছে কিন্তু তেওঁক অকলে আমি এৰি দিলে নহ'ব আমি প্ৰত্যেকজন গৰিমা শইকীয়া গাৰ্গৰ লগত থাকিব লাগিব আৰু তেওঁক মই এগৰাকী নাৰী হিচাপে মই তেওঁক বহুত সন্মান জনালোঁ যে তেওঁ ইমান এগৰাকী ধৈৰ্যশীলা নাৰী স্বামীৰ মৃতদেহ সন্মুখত লৈ তেওঁ মানুহক সান্তনা দিব পাৰিছে গতিকে গৰিমা শইকীয়া গাৰ্গ আমাৰ কাৰণে আদৰ্শস্বৰূপ বুলি মই ক'ব বিচাৰোঁ দীপা বৰা দত্তই সঠিক কথা কৈছে এগৰাকী নাৰীৰ ক্ষেত্ৰত এনে প্ৰত্যাহ্বান এনে অসহনীয় পৰিস্থিতিৰ পাছতো গৰিমা শইকীয়া গাৰ্গে নিজৰ সহনশীলতা দেখুৱাইছে নিজৰ কথাবিলাক স্পষ্ট কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে তেখেত যত্নপৰ হৈছে আৰু এইখিনিতেই মই ক'ব বিচাৰোঁ মূলা গাভৰু কনকলতাৰ দেশৰ নাৰী এইখন অসমৰ নাৰী সমাজক আমিও শ্ৰদ্ধা কৰোঁ আৰু প্ৰত্যেকগৰাকী নাৰীৰ ক্ষেত্ৰত এনে কথাবোৰ বিদ্যমান হোৱাটো আমি বিচাৰোঁ আমি এনে প্ৰক্ৰিয়াবিলাক সঠিক ৰূপত আগবঢ়োৱাটো আমি বিচাৰোঁ বৰ্তমানলৈকে মুখ্যমন্ত্ৰীসহ ৰাজ্য চৰকাৰৰ যিসকল মন্ত্ৰী আছে বিভাগীয় বিষয়া আছে সকলোৱে সঠিক দিশত কাম কৰা এইটো আমাৰ চকুত পৰিছে আমি ভাবোঁ আৰু যদি খৰতকীয়াকৈ প্ৰক্ৰিয়াবিলাক আগবঢ়োৱা যায় আমাৰ মহান শিল্পীগৰাকীয়ে সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ উচিত বিচাৰ হ'ব তেখেতৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰ লৈ আহিব সেয়া আমাৰ প্ৰত্যেক অসমীয়াই আশা কৰি আছে মই মানস প্ৰতিম দাসৰ ওচৰলৈ আহিছোঁ আৰু আজি আমাৰ আলোচনাৰ মাজত এই আলোচনাৰ ঠাই নিদিলে ভুল কৰা হ'ব যে দুগৰাকী প্ৰধান অভিযুক্ত শ্যামগানু মহন্ত সিদ্ধাৰ্থ শৰ্মা দুয়োগৰাকীকে আজি আৰক্ষীয়ে আটক কৰি লৈ আহিছে তেখেতসকলক এতিয়া CID-য়ে জেৰা কৰি আছে এই সময়ত মানসে কিভাৱে সঠিক দিশত এই তদন্ত গৈ আমাৰ দোষীক উপযুক্তভাৱে উলিওৱাত সফল হ'বনে আপোনাৰ কি ধাৰণা যিহেতু আজি আচলতে প্ৰথমবাৰৰ বাবে তেখেতসকলে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিহেতু তেখেতসকলে অভিযুক্ত হিচাপে প্ৰথমবাৰ তেখেতসকলে অসমলৈকে আহিছে আৰু যিহেতু এতিয়া তেওঁলোকক 14 দিনৰ বাবে জিম্মাত ৰখা হৈছে গতিকে এই 14 দিন বা এইকেইদিন সময় খুব বেছি আমি তীব্ৰ হৈ লাভ নাই খুব বেছি তীব্ৰ প্ৰতিবাদ কৰি আমি লাভ নাই বা খুব বেছি আমি উগ্ৰ হৈ লাভ নাই আমি সঁচাকৈ যদি জুবিন অনুৰাগী আমি আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যদিহে 14 দিনৰ পিছত বা যদিহে কিছুদিন যোৱাৰ পিছত আমাৰ জুবিন গাৰ্গে সঁচা অৰ্থত ন্যায় নাপায় তেন্তে ৰাজপথলৈ আমি ওলাই যাব লাগিব নৱপ্ৰজন্ম ওলাই যাব লাগিব আমাৰ জাতিটো ওলাই যাব লাগিব গোটেই অসম উঠি আহিব লাগিব গতিকে আমাৰ মূল কথাটো সেইটোৱে যে তেওঁলোকক যিহেতু এতিয়া ন্যায় ব্যৱস্থাত মানে তেওঁলোকক যিহেতু জিম্মাত আনিছে গতিকে আমি চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছোঁ সঁচা অৰ্থত জুবিন গাৰ্গক ন্যায় দিব বুলি আমি আশাবাদী কিন্তু এনেকুৱা হ'ব নালাগে আমি এনেকুৱা আগতো বহুত ঘটনা দেখিবলৈ পাইছিলোঁ যে বহু মানুহৰ অভিযুক্ত মৃত্যুৰ ক্ষেত্ৰতে হওক বা বিভিন্ন হত্যাকাণ্ডৰ ক্ষেত্ৰতে হওক বা বিভিন্ন অপৰাধৰ ক্ষেত্ৰতে হওক বহু মানুহক অভিযুক্ত হিচাপে তেওঁলোকৰ নাম সাঙুৰ খায় কিন্তু 1 বছৰ 2 বছৰ যোৱাৰ পিছত বহু মানুহে আকৌ সেই অভিযুক্তই হওক সেই হত্যাকাণ্ডই হওক সেই অপৰাধেই হওক সকলো কথা পাহৰি যায় কিন্তু জুবিন গাৰ্গক আমি পাহৰিব নোৱাৰোঁ অসমৰ জাতিটোৱে কিন্তু জুবিন গাৰ্গক পাহৰিব নোৱাৰে আৰু যদিহে পাহৰি যায় অসমীয়া জাতিটো কিন্তু পিছুৱাই আহিব লাগিব গতিকে তেনেকুৱা এটা কথা আচলতে আমি জুবিন গাৰ্গ এটা যিটো আমাৰ সত্তা সেই সত্তাটোক যদি আমি সঁচা অৰ্থত জীয়াই ৰাখিবলগীয়া হয় তেখেতক প্ৰথমে আমি ন্যায় দিব লাগিব দ্বিতীয়তে জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা বাটেৰে আমি আগুৱাই যাব লাগিব জুবিন গাৰ্গৰ সৃষ্টিশীল যি আচলতে প্ৰতিভা সেই প্ৰতিভা হয়তো দুনাই নোলাব বা সেই অদ্বিতীয় জুবিন গাৰ্গ বুলি আমি যিটো কথা কওঁ সেই অদ্বিতীয় হৈ থাকিব তেখেত কিন্তু তেখেতৰ যি আদৰ্শ তেখেতে যি আচলতে দুখীয়া দৰিদ্ৰ মানুহৰ প্ৰতি যি ধৰণে আচলতে সঁহাৰি আগবঢ়ায় সেই সঁহাৰিখিনিক আমি কিন্তু জীয়াই ৰাখিব লাগিব আৰু মই বিশ্বাস কৰোঁ আমাৰ নৱপ্ৰজন্মটোৱে আমাৰ অসমীয়া জাতিটোৱে সেই জুবিন গাৰ্গৰ সৃষ্টিশীল মনোভাৱ জুবিন গাৰ্গৰ সেই আচলতে মানৱ দৰদী মনোভাৱ সেইখিনিক জীয়াই ৰখাৰ ক্ষেত্ৰত
তিলমানো আচলতে তেওঁলোকে কোনো ধৰণৰ আচলতে পিছুৱাই নাহে বা পিছ হুহুকি নাহে তেওঁলোকে জুবিন গাৰ্গৰ কৰ্মৰাজিৰ মাজেৰে জীয়াই ৰাখিব বুলি মই আশা কৰিছোঁ মানসক ধন্যবাদ জনাইছোঁ সঁচাকৈ সঁচা অৰ্থত ধান খেৰৰ জুইৰ সেই আৱেগ আমাক নালাগে আমাক এনেকুৱা আৱেগ লাগে যি আৱেগে আমাক কামত দিয়ে আমাৰ মহান শিল্পীগৰাকীৰ এই অপমৃত্যু মই অপমৃত্যু বুলিয়েই কৈছোঁ এই অপমৃত্যুৰ প্ৰকৃত ঘটনা পোহৰলৈ আহে সেই ধৰণৰ আৱেগৰ আমাৰ প্ৰয়োজন মই আহিছোঁ পৰাগজ্যোতিৰ ওচৰলৈ আৰু পৰাগজ্যোতিকো মই সুধিব বিচাৰোঁ এই প্ৰক্ৰিয়াৰ দ্বাৰা কেনেধৰণে তদন্ত আমাৰ আগবাঢ়িব বা এই ক্ষেত্ৰত কিছু সংখ্যক অনুৰাগীৰ নামত উদ্ভণ্ডালি কৰা বহু মানুহৰ কথা আমি গম পালোঁ শেহতীয়া দিনকেইটাত বহু অনুৰাগীৰ নাম লৈ বহুতে বহু ধৰণৰ ঘটনা সংঘটিত কৰাৰ বাতৰি আমাৰ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছে বাতৰি কাকতত প্ৰকাশিত হৈছে এনেকুৱাও বহু ঘটনা ঘটিছে এই সন্দৰ্ভত পৰাগে কি কয় হয় জুবিন গাৰ্গ আচলতে পোনপ্ৰথমে ক'ব লাগিব জুবিন গাৰ্গ আমি সকলোৱে জানো এগৰাকী শিশুসুলভ ব্যক্তি আছিল আৰু তেওঁ আচলতে দুখীয়া দৰিদ্ৰ নিচলা ব্যক্তিৰ লগত থাকি বেছি ভাল পাইছিল তেওঁ এতিয়া সাক্ষাৎকাৰত নিজেও কৈছিল যে তেওঁ এনেও ধনী মানুহক বেয়া পায় দুখীয়াৰ লগত থাকি তেওঁ ভাল পায় প্ৰকৃতিৰ লগত কথা পাতি ভাল পায় গছৰ লগত কথা পাতি ভাল পায় এনেকুৱা ধৰণৰ বিভিন্ন কাম আমি দেখিবলৈ পাইছিলোঁ আৰু তাৰে প্ৰতিফলন আচলতে আমি যোৱা 19 ছেপ্টেম্বৰ তাৰিখে দেখিবলৈ পাইছিলোঁ অসমৰ প্ৰতিজন ব্যক্তি হিল্লোল ভাঙি ওলাই আহিছিল এইগৰাকী প্ৰাণৰ শিল্পীক শেষ শ্ৰদ্ধা শেষ বিদায় দিবলৈ আৰু সেই দিনাৰ পৰা আচলতে বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ সৰুসজাত যেতিয়া সৰুসজা যিখন ষ্টেডিয়াম সেই ষ্টেডিয়ামত যেতিয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে তেওঁৰ মৃতদেহ ৰখা হৈছিল দুদিনকৈ ৰখা হৈছিল তাত কিন্তু এছাম অনুৰাগী বুলিয়ে ক'ব লাগিব ব্যক্তিয়ে কিছুমান উদ্ভণ্ডালি কৰা আমি দেখিবলৈ পাইছিলোঁ আমি নিজ চকুদি দেখা পাইছিলোঁ যিসকল CRPF জোৱান আছিল বা আৰক্ষী জোৱান আছিল তেওঁলোকক কিন্তু যেতিয়া বৰষুণ দিছিলে বৰষুণৰ ফলত যিসমূহ বোকাৰ সৃষ্টি হৈছিল সেই বোকা কিন্তু CRPৰ গাত আমি দলিওৱা নিজ চকুদি দেখা পাইছিলোঁ একেই ঘটনা মই ইয়াত সংযোজন কৰিব বিচাৰিছোঁ 198টা মোবাইল ফোন তাত চুৰি হৈছিলে আৰু তাৰে অধিক সংখ্যক মোবাইল ফোন আছিলে আৰক্ষীৰ নিৰাপত্তা আৰক্ষীৰ সঁচাকৈ আচৰিত কথা হয় এইবিলাক বৰ বেয়া কথা আচলতে এটা পবিত্ৰ অনুষ্ঠান তেখেতক শেষ শ্ৰদ্ধা জনাবলৈ সকলোৱে গৈছে তাত যদি এনেকুৱা চুৰি কাৰ্য বা ইটো সিটোক আক্ৰমণ কৰা এনেকুৱা ঘটনা ঘটিলে আচলতে আমি এগৰাকী জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হিচাপে দুখ পাওঁ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ তেওঁৰ যি শ্ৰদ্ধাঞ্জলিৰ নামত কিছুমানে কিন্তু একাংশই বক্সত ডাঙৰকৈ গান লগাই নৃত্য কৰা আমি দেখিবলৈ পাইছিলোঁ এনেকুৱা আচলতে দৃশ্য আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ বা এনেকুৱা আচলতে হ'ব নালাগে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাব লাগে তেখেতক এপাহ ফুলেৰে ধুনীয়াকৈ শেষ বিদায় জনাব লাগে কিন্তু তাকে নকৰি একাংশই কিন্তু ডেন্স কৰিছে নৃত্য কৰিছে এইবিলাক আচলতে শুভ লক্ষণ নহয় বুলি ভাবোঁ এইখিনি আৰু পৰাগে ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা কৈছে আৰু পৰাগৰ বক্তব্যৰ আধাৰতে মই এটা প্ৰশ্ন দীপা বৰা দত্তৰ ওচৰলৈ আনিব বিচাৰিছোঁ এনেধৰণৰ অনুৰাগীৰ নামত উদ্ভণ্ডালি কৰা এই কাহিনীবিলাক বহু সময়ত ঘটে আৰু শেহতীয়াভাৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকী মৰমৰ শিল্পীগৰাকীৰ এই ঘটনাৰ পাছত এই ঘটনা বেছি হ'ল আমি সেই কথাও লক্ষ্য কৰোঁ এনেকুৱা বহু ঘটনা ঘটিছে পেটত হয়তো অকণমান গৰাদ্ধকৰণ কৰি লয় আজিকালি ৰঙা পানীয় বিধ পাবলৈ বৰ সহজ ৰাতি 11টা বজালৈকে খোলা থাকে গুৱাহাটী হয় এনেকুৱা ধৰণৰ কথাবিলাকো আছে গতিকে সেইখিনি কৰি লৈ কোনোবাই হাতত গীটাৰ লৈ কোনোবাই বেলেগ ধৰণে আমাৰ শিল্পীগৰাকীক স্মৰণ কৰাৰ নামত এই ধৰণৰ কামবিলাক কৰি আছে আপুনি কি কয় এনে প্ৰক্ৰিয়াৰ মাজেৰে আমি আমাৰ মৰমৰ শিল্পীগৰাকীক জীয়াই ৰাখিব পাৰিমনে সেইটো কেতিয়াও হ'ব নোৱাৰে আচলতে তেওঁৰ আত্মাক আমি কি শান্তি দিম যিজন মানুহৰ আমি আত্মাৰ সদ্গতিৰ কাৰণে তেওঁক আমি তালৈ গৈছোঁ তাতে গৈ যদি আমি সেইটো এটা উদ্ভণ্ডালিৰ সৃষ্টি কৰোঁ হয় আমাক ন্যায় লাগিব কিন্তু প্ৰতিজন অসমীয়াক ন্যায় লাগিব গোটেই বিশ্বই আজি ন্যায় বিচাৰিছে কিন্তু ন্যায় বিচাৰাৰ পদ্ধতি সেইটো নহয় তেওঁ পত্নীয়ে কৈছে যে আইনৰ ওপৰত ভৰসা আছে আমাৰ তো দুদিন দেৰি হ'ব পাৰে আমি বিচাৰিম ক্ষিপ্ৰতা হওক কিন্তু এইবোৰ আচলতে বহুৱালি আমাৰ সংস্কৃতিত এইটো বহুত ভণ্ডামি এইটো তেওঁলোকে সেই আপুনি কোৱাৰ নিচিনা সেই ৰঙা পানীয় যদি দুপেক পৰি যায় তেওঁলোক এখন বেলেগ দুনিয়ালৈ গুচি যায় আচলতে সেইটো আমাৰ সংস্কৃতি নহয় আমাৰ অসমীয়া সংস্কৃতি কেতিয়াও এইটো হ'ব নোৱাৰে এইটো আচলতে কি ক'ম মই তেওঁলোক এইটো সংস্কৃতি তেওঁলোক এনেধৰণেই একচুৱেলি মানে গঢ় লৈ উঠিছে হয়তো তেওঁলোকে এইটোকেই ভাবে মাতলামি কৰাটোক তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰা বুলি ভাবে কিন্তু নহয়
এই শিল্পীজনৰ সত্তাক আমি অপমান কৰিছোঁ। যোনে কৰিছে তেওঁ শিল্পীজনৰ অস্তিত্ব, শিল্পীজনৰ আত্মাক তেওঁ অপমান কৰিছে। আৰু অসমত যাতে দ্বিতীয়বাৰ এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। অসমত হয়তো আৰু 100 বছৰলৈ এনেকুৱা জুবিন গাৰ্গৰো কেতিয়াও সৃষ্টি নহয়। তথাপিতো কৈছোঁ কোনো শিল্পীৰ ক্ষেত্ৰত এনেকুৱা যাতে কোনো উদ্ভণ্ডালি নকৰে তেওঁৰ অনুৰাগী হিচাপে, সেইটো কথা আমাৰ অসমবাসী সেই জুবিন অনুৰাগীসকলে নিজেই বুজি ল'ব লাগে যে আমি কিহৰ কাৰণে ওলাই আহিছিলোঁ আৰু আমি কি কৰিবলৈ গৈ আছোঁ। সমগ্ৰ বিশ্বই দেখি আছে, সমগ্ৰ বিশ্ব আজি আহিছে জুবিন গাৰ্গৰ এটা মাত শুনিবলৈ। ক'ৰ পৰা মানুহ আহিছে। গতিকে আমি যদি নিজেই আমাৰ দেশৰ সন্তানটোক, আমাৰ হিয়াৰ আমটোক, আমাৰ হিয়াৰ স্পন্দনক যদি আমি অপমান কৰোঁ, তাতকৈ আমাৰ কাৰণে, আমাৰ অসমীয়া জাতিৰ কাৰণে আৰু কিবা দুৰ্দশাৰ কথা আছে নেকি? একো নাই। এটা গুৰুত্বপূৰ্ণ কথা দীপা বৰা দত্তৰ সৈতে মই কথা পাতিলোঁ। এই বিষয়ত আমি অনুৰাগীৰ পৰিচয় পত্ৰ লোৱা, অনুৰাগীৰ পৰিচয় পত্ৰ লৈ এনেধৰণৰ ভণ্ড কামবিলাক কৰি ফুৰা, এই সকলো সতৰ্ক হোৱা উচিত আৰু তেখেতসকলৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক সচেষ্ট হোৱা উচিত। কাৰণ যদি এই ঘটনাবিলাক এনেধৰণে ঘটি থাকে তেতিয়াহ'লে সমাজত ভৱিষ্যতে আৰু বেয়া ধৰণৰ প্ৰভাৱ পৰিবলৈ যাব। এই বিষয়ে মই মানস প্ৰতিমৰ পৰা কিছু কথা জনাৰ প্ৰয়াস কৰিম। আচলতে কথাবিলাক এনেকুৱা যে আমাৰ অসমীয়া সংস্কৃতি, জুবিন গাৰ্গে সদায় অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ কথা কৈছে। আমাৰ আচাৰ ব্যৱহাৰ আচলতে এনেকুৱা হ'ব নালাগে। অসমীয়া জাতিটো আচলতে আমাৰ যদি আজি চাওক, আজি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কিমান মানুহ ওলাই আহিছে, তাৰ মাজত কিন্তু 2-এজনৰ কাৰণে গোটেই জাতিটোৰ বদনাম হোৱাটো আমি নিবিচাৰোঁ। কাৰণ আজি আমাক গোটেই বিশ্বই চাই আছে, জুবিন গাৰ্গৰ কাৰণে আমাক গোটেই বিশ্বই চাই আছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত যদি 2-এজন মানুহৰ কাৰণে আমি বদনাম হ'বলগীয়া হয়, সেই বদনাম কিন্তু আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আৰু সেই বদনামৰ কাৰণে কিন্তু তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ। গতিকে আমাক জুবিন গাৰ্গে কেতিয়াও মাতলামি কৰিবৰ কাৰণে শিকোৱা নাই। জুবিন গাৰ্গে কেতিয়াও আচলতে এক ৰাতিত আমাক শিল্পীৰ অনুৰাগী হ'বলৈ শিকোৱা নাই। আচলতে এই কালচাৰটো বন্ধ হ'ব লাগে। জুবিন গাৰ্গক এক ৰাতিত ভাল পোৱা মানুহৰ বহুত মানুহৰ জন্ম হৈছে। আমি জুবিন গাৰ্গক ভাল পাওঁ, জুবিন গাৰ্গৰ গীত শুনি ভাল পাওঁ। আমি ৰাতি দিনে জুবিন গাৰ্গৰ গীত শুনিছোঁ। জুবিন গাৰ্গক এগৰাকী আচলতে কণ্ঠশিল্পী হিচাপে নহয়, সংগীত পৰিচালক হিচাপে আমি জানো। জুবিন গাৰ্গক এগৰাকী অভিনেতা হিচাপে জানো আমি। গতিকে জুবিন গাৰ্গৰ যিসমূহ আচলতে সৃষ্টিৰাজি বা জুবিন গাৰ্গক আমি যি হিচাপে জানো, সেই হিচাপত আমি তেখেতক আগুৱাই লৈ যাব লাগিব বা তেখেতক সেই হিচাপে আমি সন্মান দিব লাগিব। জুবিন গাৰ্গক আমিও ওচৰৰ পৰা চাব পৰা নাই, আমিও ওচৰৰ পৰা চাবলৈ আমাৰো হেঁপাহ আছে। আমিও কিন্তু ওচৰৰ পৰা জুবিন গাৰ্গক চাব পোৱা নাই। কাৰণটো হ'ল জুবিন গাৰ্গক চাবলৈ বহুত মানুহ আহিছে। গতিকে আমি কিন্তু তাত গৈ পেলাই মাতলামি কৰোঁ, যদি আমি যদি তাত গৈ পেলাই চেয়াৰ ভাঙোঁ, আমি যদি তাত গৈ পেলাই বিভিন্ন ধৰণে উৎপাত কৰোঁ, তেনেকুৱা এটা প্ৰেক্ষাপটে বা তেনেকুৱা এটা পৰিৱেশ কিন্তু আমাক অসমীয়া জাতিটো শোভা নাপায়। গতিকে এই কথাটো হৈ গ'ল। গতিকে এই কথাটোৰ ওপৰত মই খুব বেছি আলোকপাত কৰিব এতিয়া লাগে বুলি মই নাভাবোঁ। কিন্তু অনাগত ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ যাতে আমাৰ পৰিৱেশ সৃষ্টি নহয় বা অনাগত ভৱিষ্যতে জুবিন গাৰ্গক আচলতে এতিয়া বৰ্তমান তেখেতৰ আচলতে যিধৰণে আচলতে সোণাপুৰত তেখেতক সৎকাৰ কৰা হৈছে, সেই ঠাইখিনিতো যাতে কমাৰকুছি যিহেতু তেখেতক সৎকাৰ কৰা হৈছে, সেই ঠাইখিনি আমি ভাবোঁ অতিতকৈ পবিত্ৰ থান। আমি বিগত 2টা দিনতো দেখিবলৈ পাইছিলোঁ, সেই ঠাইখিনিতো বহুতে গৈ পেলাই তাত আচলতে বিভিন্ন অভদ্ৰ আচৰণ কৰিছে। গতিকে অনাগত দিনতো যাতে কোনো মানুহে সেই ঠাইখিনিলৈ গৈ পেলাই অভদ্ৰ আচৰণ নকৰে বা তেখেতসকলে যাতে সেই ঠাইখিনি ভালকৈ ৰাখে বা আমাৰ অসমীয়া জাতিটোৰ যাতে অস্তিত্বটো বজাই ৰাখে, সেইটোৱে মই অসমৰ জনগণৰ ওচৰত বা সকলোকে মই সেইটোৱে আচলতে অনুৰোধ জনাম। কাৰণ জুবিন গাৰ্গে এগৰাকী শিল্পী হিচাপে আমাক কেতিয়াও এই ধৰণৰ বাটসমূহ দেখুৱাই থৈ যোৱা নাই। মানসক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ পৰাগৰ ওচৰলৈ আৰু পৰাগক মই পোনপটীয়াকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ, যথেষ্ট সংক্ষিপ্তভাৱে পৰাগে মোক উত্তৰ দিব যে এই জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণৰ পাছত হঠাৎ কিছুমান বুদ্ধিজীৱীৰ আৱিৰ্ভাৱ ঘটিল ফেচবুকত। মানে সামাজিক মাধ্যমত হঠাৎ কিছু সংখ্যক বুদ্ধিজীৱীৰ আৱিৰ্ভাৱ ঘটা আমি প্ৰত্যক্ষ কৰিলোঁ। আৰু আপোনাক মই এই কথাটো সুধিব বিচাৰোঁ যে এনে ধৰণৰ বুদ্ধিজীৱীসকলে আৰু ভৱিষ্যতে আমাক বিপদত পেলাবলৈ গৈ আছে নেকি? হয়, নিশ্চয়কৈ আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাৰ পিছদিনাৰ পৰা তেওঁক লৈ কিছুমান একাংশ নিজকে বুদ্ধিজীৱী বুলি ভবা বা ফেচবুকৰ বুদ্ধিজীৱী বুলি ক'ব লাগিব, তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আমাক সকলোকে কিন্তু কিছু ক্ষেত্ৰত ক্ষোভিত কৰিছে বা আমি নিজে দুখ পাইছোঁ কিছুমান কথা শুনি। এনেকুৱা ধৰণৰ কথাবিলাক আচলতে ক'ব নালাগে। মই কথাবিলাক উল্লেখ কৰিব বিচৰা নাই ইয়াতে আজি ষ্টুডিঅ'ত, কিন্তু তেওঁলোকক মই ক'ব বিচাৰিছোঁ এনেকুৱা ধৰণৰ তেওঁলোকে সমালোচনা বা তেওঁলোকে এনেকুৱা ধৰণৰ আলোচনা অনাগত দিনত যাতে নকৰে।
তাৰ প্ৰতি মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ কাৰণ এই প্ৰাণৰ শিল্পীগৰাকীক আমি সদায় জীয়াই ৰাখিব লাগিব প্ৰথম কথাটো হৈছে যেতিয়া জুবিন গাৰ্গে যেতিয়া অনামিকা যেতিয়া মুক্তি লাভ কৰিছিল অনামিকাৰ পৰা আৰম্ভ কৰি একদম শেহতীয়াভাৱে তেওঁৰ মৃত্যুৰ আগলৈকে যিসমূহ তেওঁ কাম কৰিছে সংগীতৰ ক্ষেত্ৰতে হওক বা বোলছবি জগতৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ কামবিলাক কৰিছে সেই সৃষ্টিৰাজিসমূহ আমি কেনেদৰে অনাগত ভৱিষ্যতলৈ আমি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব মই আজি এই অনুষ্ঠানটোৰ জৰিয়তে সকলোকে আহ্বান জনাব বিচাৰিছোঁ বিশেষকৈ নৱপ্ৰজন্মক আচলতে তেওঁ যিহেতু প্ৰথমতে আমি গম পাইছোঁ তেওঁ প্ৰথমতে আচলতে যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়া বা পৰৱৰ্তী সময়ত যেতিয়া কলেজত পঢ়িছিল তেতিয়া তেওঁ কুইজ খেলিছিল যদি আমি জুবিন গাৰ্গৰ জীৱনৰাজিৰ ওপৰত বা তেওঁৰ কৰ্মৰাজিৰ ওপৰত যদি অনাগত দিনত যদি অসমৰ বিভিন্ন প্ৰান্তত কুইজৰ নিচিনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ বা তেনেকুৱা ধৰণৰ তেওঁৰ যিসমূহ গীত আছিল সেই গীতৰ প্ৰতিযোগিতাসমূহ যদি আমি অনুষ্ঠিত কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ তেওঁক আমি সদায় অনাগত ভৱিষ্যতলৈ তেওঁৰ অনাগত প্ৰজন্মলৈ আমি তেওঁৰ সৃষ্টিৰাজিসমূহ কঢ়িয়াই আনিব পাৰিম শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰো যিসমূহ যুৱ মহোৎসৱ আছে যুৱ মহোৎসৱতো তেওঁৰ জুবিন গাৰ্গৰ যি গীতৰ প্ৰতিযোগিতা সেই প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰিছে এয়া আচলতে সঁচাকৈ প্ৰশংসাৰ পাত্ৰ মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আন অনুষ্ঠানসমূহ যাতে তেওঁক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁৰ সৃষ্টিৰাজিসমূহ ভৱিষ্যতলৈ কঢ়িয়াই আনিবলৈ মই সকলোকে আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ আজি যিহেতু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই যাতে যিটো ন্যায়িক প্ৰক্ৰিয়া এই ন্যায়িক প্ৰক্ৰিয়াটো যাতে দীঘলীয়া নহয় অতি কম সময়ৰ ভিতৰতে যাতে তেওঁলোকে উচিত শাস্তি পায় তাৰ বাবে মই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আৰু এইখিনিতে ক'ব বিচাৰিছোঁ য'ত জুবিন গাৰ্গক আচলতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল সোণাপুৰৰ এই বিশেষ ঠাইখন হাতীমূৰা শিলা বুলি কয় সেই ঠাইখন যাতে অনাগত দিনত এটা সমাধিক্ষেত্ৰ ধুনীয়া আটকধুনীয়া সমাধিক্ষেত্ৰ স্থাপন কৰি বা নিৰ্মাণ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে যাতে তালৈ গৈ তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে যাতে কিছু আভাস পাব পাৰে তাৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সমাধিক্ষেত্ৰখন অতি আটকধুনীয়া বা বিজ্ঞানসন্মতভাৱে যাতে নিৰ্মাণ কৰি উলিয়ায় পৰাগৰ এই আহ্বান আৰু পৰাগৰ শেহতীয়া এই বক্তব্যৰ যথেষ্ট গুৰুত্ব আছে আমি পৰৱৰ্তী সময়ত পুনৰ এই বিষয়ে আলোচনা কৰিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত
যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ টিভি, ছনী টিভি, গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত। চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম। ভাজে ভাজে দুখৰে বিননি, ৰুমালত কাহিনী, ৰুমালত জীৱনী। আমি বিৰতিৰ পাছত পৰৱৰ্তী আলোচনালৈ আহিছোঁ। মই প্ৰথমেই দীপা বৰা দত্তৰ ওচৰলৈ আহিছোঁ আৰু দীপা বৰা দত্তক এটা কথা মই পোনপটীয়াকৈ সুধিব বিচাৰোঁ যে আমাৰ এই মহান শিল্পীজনৰ বিষয়ে আমি বহু চৰ্চা কৰি আছোঁ। এই ত্ৰয়োদশ দিনতো তেখেতৰ ওপৰত চৰ্চা অব্যাহত আছে। কিন্তু আমাৰ এই মহান শিল্পীজনে আমাক যি দি গ'লে, অসমীয়া সমাজখনক যি দি গ'ল, এইখিনি সংৰক্ষণ বা সংবৰ্ধনৰ বাবে আমি কি কৰিব পাৰোঁ, এই বিষয়ে আপুনি কি মন্তব্য কৰিব? আচলতে অসমীয়া জাতিটো জুবিনদাবিহীন আমাৰ কোনো অস্তিত্বই নাই। কিন্তু কায়িকভাৱে যিহেতুকে তেওঁ নাই, কিন্তু তেওঁৰ প্ৰতিটো স্মৃতি গানৰ পৰা, তেওঁ অকল গায়ক নাছিল, কিন্তু তেওঁ শিল্পী আছিল, মানৱ দৰদী আছিল। গতিকে জুবিনদাৰ আদৰ্শখিনি আমি প্ৰতিজন অসমীয়াই ল'বলৈ চেষ্টা কৰিব লাগিব। আৰু তেওঁ প্ৰকৃতিপ্ৰেমীও আছিল, তেওঁ গছক ভাল পাইছিল। আৰু সেই গছ এজোপাৰ লগত এটা কাহিনী চাগে প্ৰত্যেকেই শুনা পাইছে। সেই গছজোপা যেতিয়া গছজোপা লাহে লাহে মৰি আহি শেষ হ'ল, হয়তো আমাৰ জুবিনদাও শেষ হ'ল,
তেনেকুৱা এটা কাহিনী মই ফেচবুকত পঢ়িছোঁ আৰু সংৰক্ষণৰ ক্ষেত্ৰত জুবিন দা ছিংগাপুৰলৈ যোৱাৰ দুদিন আগত 16 নে 17 ছেপ্টেম্বৰ হ'ব চাগৈ আমাৰ হাতীগাঁৱৰ শংকৰ পথত বিশাল কলিতা নামৰ এজন উদীয়মান যুৱক তেওঁ জুবিন অনুৰাগী তেওঁক কিন্তু মই এই ক্ষেত্ৰত অশেষ ধন্যবাদ জনাইছোঁ তেওঁ 38,000 গীতেৰে জুবিন গাৰ্গৰ এটা মিউজিয়াম নিজৰ ঘৰতে সংৰক্ষণ কৰিলে আৰু শিল্পীক সদায় জীৱিতত সন্মান দিব লাগে মৃত্যুৰ পাছৰ সন্মান শিল্পীয়ে কেতিয়াও দেখা নাপায় আৰু বিশালে জুবিন দাক নিজৰ হাতেৰে সেই সংগ্ৰহালয়ৰ ফিটা কটালে গতিকে সেইটো ক্ষেত্ৰত সঁচাকৈ মই হাতীগাঁওবাসী হিচাপে মই গৰ্বও কৰিছোঁ কাৰণ তেওঁ এইটো জীৱিতত কৰি পালে গতিকে আৰু এইটো তেওঁ আশা আৰু জুবিন দাৰ এইটো আশা আছিল এইটো যাতে গিনিজ বুক অফ ৰেকৰ্ডলৈ যায় সেইটো মানে ইণ্টাৰভিউত মই জুবিন দাৰ চাইছোঁ আৰু গতিকে আৰু অসমীয়া চিনেমা পুনৰুজ্জীৱিত কৰা মানুহজনেই হ'ল আমাৰ জুবিন দা প্ৰথমগৰাকী তেওঁ মুম্বাইত ইমান বছৰ কাম কৰাৰ পাছত তেওঁ অসমীয়া চিনেমাৰ মৃত্যপাৰ অৱস্থা দেখি তেওঁ বুকুৱে কান্দিবলৈ ঘূৰি আহি তেওঁ মিছন চাইনাৰ যোগেদি অসমীয়া চিনেমা আকৌ উজ্জীৱিত কৰিলে মৰিবলৈ ধৰা চলচ্চিত্ৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰিলে জুবিন গাৰ্গ ডাঙৰীয়াই সেইটো কাৰণে আজি অসমীয়া চিনেমা আকৌ আহিবলৈ ধৰিল মানুহে চাবলৈ ল'লে হয়তো অসমীয়া চিনেমাৰ প্ৰতি আকৌ মানুহৰ মনত আগৰ উদ্যমিতা আকৌ আহিল সেই একমাত্ৰ মানুহজন কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া আছিল গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক আমি প্ৰত্যেক ক্ষেত্ৰতে তেখেতৰ সৃষ্টিৰাজ আৰু তেখেতেতো অকল অসমীয়া বুলি নহয় তেখেতে বহু ভাষাত গান গাই গৈছে যিটো কাৰণে আজি তেখেতে বিশ্বত মানে সন্মান পাইছে গোটেই বিশ্বই তেখেতক আজি মনত পেলাইছে তেখেত জীৱিত হৈও আমাক বিশ্বত সন্মান দিলে আৰু মৃত্যুৰ পিছতো তেখেতৰ মৃত্যুও আচলতে আমাৰ অসমবাসীক বিশ্বত দৰবাৰলৈ লৈ গ'ল গতিকে এইজন মহান শিল্পীৰ কথা আমি ইমান চমুকৈ বা ইমান কম সময়ত আচলতে আমি কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ গতিকে প্ৰতিজন অসমীয়াৰ সুখত জুবিনৰ গান দুখত জুবিনৰ গান প্ৰতিজন অসমীয়াৰ ঘৰত বা প্ৰতি ঘৰ মানুহতেই বাজিব হয়তো এই জুবিনৰ এই গান সেইটো অসমীয়া আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আমিয়ে ৰাখিব লাগিব জুবিন দাক স্মৰণ কৰি তাৰ লগত আমাৰ সহায় সহযোগিতা চৰকাৰে নিশ্চয় কৰি আছে কৰিব কিন্তু আমি জীয়াই ৰাখিব লাগিব তেওঁৰ এটা এটা বস্তু যেনেকৈ এতিয়া তেওঁৰ মানে বলিউডত তেওঁৰ চিনেমা বনোৱা আৰম্ভ হৈয়ে গ'ল গতিকে আমাৰ ৰৈ ৰৈ বিনালে এইখন চোৱাৰ পিছত জুবিন দাৰ আমাৰ যিখন শেষ উপহাৰ জুবিন দাৰ ফালৰ পৰা তাৰ পাছত আমাৰ মানে ৰাইজে হওক বা তেখেতৰ পৰিয়ালবৰ্গ বা চৰকাৰ চবেই মিলি তেখেতৰ ওপৰত আমি নতুন নতুন কাম কৰা আৰম্ভ কৰিব লাগিব তেতিয়াহে হয়তো আমি জুবিন দাক মনত ৰখাটো হ'ব আপুনি সঠিক কথা কৈছে ৰৈ ৰৈ বিনালে যিখন এতিয়া শেষৰখন চিনেমা হ'ব তাৰ ডাবিঙৰ কামখিনি বাকী আছিলে আৰু ডাবিঙৰ কাম বাকী থকা অৱস্থাত তেখেতে ছিংগাপুৰ গৈছিলে আৰু তাৰ সমসাময়িকভাৱে এই কথাও চৰ্চালৈ আহিছিলে যে এইখিনি কাম এৰি তেখেতে ছিংগাপুৰ যাবলৈ বিচৰা নাছিলে সেই বিষয়েও বহুখিনি চৰ্চা হৈছে আৰু সেই চিনেমাখন তেনেধৰণে এৰি তেখেতে ছিংগাপুৰ ভ্ৰমণলৈ গৈছিলে আৰু তাতে এই অভাৱনীয় ঘটনাটো ঘটিবলৈ পালে আৰু আপুনি এটা সঠিক কথা কৈছে যি সময়ত অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ মৃতপ্ৰায় অৱস্থা হৈছিল সেই সময়ত মুম্বাইৰ পৰা ঘূৰি আহি এই চলচ্চিত্ৰ উদ্যোগক এটা ৰাস্তালৈ লৈ যোৱা মানুহগৰাকীও জুবিন গাৰ্গ সেই কথা কোনেও এই মুহূৰ্তত অস্বীকাৰ কৰিব নোৱাৰে যি সময়ত গোটেই বছৰটোৰ ভিতৰত এখন অসমীয়া চলচ্চিত্ৰই মুক্তি লাভ কৰা নাছিলে বা কেতিয়াবা দুখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছিলে সেই ৰাজ্যখনত এতিয়া প্ৰত্যেকটো বছৰত 7খন চিনেমাই মুক্তি লাভ কৰে কোনোবাটো দিনত এনেকুৱা দিনো আমি বহু প্ৰত্যক্ষ কৰিছোঁ একেটা দিনতে দুখনকৈ অসমীয়া চলচ্চিত্ৰই মুক্তি লাভ কৰিছে এই পৰিৱৰ্তন এইখন ৰাজ্যলৈ কঢ়িয়াই অনা মূল মানুহগৰাকীও আমাৰ জুবিন গাৰ্গ মই দত্ত বাইদেউক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ মানস প্ৰতিম দাসৰ ওচৰলৈ আৰু মানস প্ৰতিম দাসকো মই এই কথা স্পষ্টভাৱে সুধিব বিচাৰোঁ যে মৃত্যুৰ পাছত বহু আলোচনা বহু কথা আমি চৰ্চালৈ আনিছোঁ বহু কথা হৈছে কিন্তু আপুনি এটা কথা স্পষ্টভাৱে ক'ব নেকি যে জীৱিত অৱস্থাত আমাৰ মহান শিল্পীগৰাকীয়ে পাবলগীয়া বহু সন্মান নাপালে নেকি চাওক মই সংগীত নাটক একাডেমীৰ কথাও কওঁ জুবিন গাৰ্গৰ নাম আজিলৈকে নাহিল পদ্মশ্ৰীৰ কথা চাওক জুবিন গাৰ্গৰ নাম নাহিল এনেধৰণৰ কথাবিলাক কৈছোঁ মই সৰু সুৰা বঁটাৰ কথা কোৱা নাই আমাৰ যি সন্মানীয় এই বঁটাৰ পৰা জুবিন গাৰ্গ বাহিৰত থাকিল হয় আচলতে সন্মানীয় বঁটাৰ কথাটো মই পিছত ক'ম প্ৰথমতেই মই জুবিন গাৰ্গ হিচাপে আচলতে আমি জুবিন গাৰ্গক জীৱিত অৱস্থাত কেনেদৰে তেখেতক চালোঁ বা পৰ্যবেক্ষণ কৰিলোঁ তাৰ ওপৰত দুটা কথা ক'বলৈ ওলাইছোঁ
অনামিকাৰ জৰিয়তে অসমীয়া সংগীতত এক নতুন মাত্ৰা প্ৰদান কৰা জুবিন গাৰ্গক কিন্তু আমি এগৰাকী মাত্ৰ গায়ক হিচাপে সেই তেখেতক চালোঁ। তেখেতৰ ভিতৰত লুকাই থকা যিসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহক কিন্তু বিশ্লেষণ কৰিবলৈ আমি আহৰিয়ে নাপালোঁ নে সময় নাপালোঁ সেই কথা বুজিব নোৱাৰোঁ। সেইটো আমাৰ জাতীয় দোষ বুলি মই বিচাৰ কৰোঁ। জুবিন গাৰ্গে আচলতে তেখেতৰ জীৱিত অৱস্থাত যিধৰণে বিভিন্ন ধৰণৰ পডকাষ্টত গৈছিল, ইউটিউবৰ লগত জড়িত মানুহসকলে মাতি পেলাই তেখেতসকলৰ পৰা যিহেতু সাক্ষাৎকাৰত গৈছিল, বা জুবিন গাৰ্গে যেতিয়া কোনোবা এটা টক শ্ব'ত বা জুবিন গাৰ্গে কোনোবা এটা সাক্ষাৎকাৰত যেতিয়া বহিছিল, জুবিন গাৰ্গক কেৱল মাত্ৰ ৰাজনৈতিক কথাত, সাম্প্ৰতিক বিভিন্ন ঘটনা প্ৰবাহৰ মাজত কথাত আবদ্ধ কৰি ৰখা হ'ল। সেই আবদ্ধৰ পৰা কিন্তু আমি মুকলি কৰিব নোৱাৰিলোঁ। জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে, জুবিন গাৰ্গৰ ভিতৰত কি লুকাইছিল, জুবিন গাৰ্গৰ নিহিত গুণসমূহ আচলতে তেওঁৰ সূত্ৰ কি, সেইসমূহ কথা কিন্তু আমি জুবিন গাৰ্গক কেতিয়াও প্ৰশ্ন নকৰিলোঁ, বা যি ধৰণে কৰিব লাগিছিলে আমি সেই ধৰণে নকৰিলোঁ। গতিকে সেইটো এটা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। দ্বিতীয়তে যদি ক'বলৈ যাওঁ, দ্বিতীয়টো কথা হ'ল জুবিন গাৰ্গক জীৱিত অৱস্থাত বহু বুদ্ধিজীৱী মানুহে আচলতে তেখেতক সমালোচনা কৰিলে। সমালোচনা শ্ৰেণী যদি এনেকুৱা হ'ল হয় গঠনমূলক সমালোচনা, তাত আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু সেই সমালোচনাসমূহ কিন্তু গঠনমূলক সমালোচনা নাছিল। এনেকুৱা সমালোচনা আছিল যিসমূহ সমালোচনাই জুবিন গাৰ্গক জীৱিত অৱস্থাত দুখ প্ৰদান কৰিছিল। এনেকুৱা সমালোচনা আছিল যিসমূহ সমালোচনাই জুবিন গাৰ্গক জীৱিত অৱস্থাতে আচলতে মানুহজনক খুব দুখিত কৰি পেলাইছিল। সেই সমালোচনাক কিন্তু আমি কেতিয়াও আচলতে মানি ল'ব নোৱাৰোঁ। আৰু সেই মানুহবিলাকে যদি এতিয়া আহি পেলাই ক'ব বিচাৰে যে জুবিন গাৰ্গক ময়ো সমালোচনা কৰিছিলোঁ, কিন্তু সেই সমালোচনা গঠনমূলক আছিল, কিন্তু সেই সমালোচনা কেতিয়াও গঠনমূলক নাছিল। যি সমালোচনাই জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বা জুবিন গাৰ্গক শিল্পী হিচাপে মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আমাৰ জাতিটোক বা আমাৰ মানুহখিনিক শিল্পী হিচাপে মৰ্যাদা দিয়াৰ কথা তেখেতে কোৱা নাছিল, বা সেই বুদ্ধিজীৱীসকলে কোৱা নাছিল। গতিকে আমি বিচাৰিছোঁ জুবিন গাৰ্গক জীৱিত অৱস্থাত আমাৰ নৱপ্ৰজন্মই বহুতখিনি সন্মান তেখেতক দিছে, মই এইটো বিশ্বাস কৰোঁ। কিন্তু বহুত মানুহ এনেকুৱা আছে, আজিৰ সমাজতো তেখেতসকলে আছে, সেইসমূহ মানুহে কিন্তু জুবিন গাৰ্গক জীৱিত অৱস্থাত সঠিক সন্মান দিব নোৱাৰিলে। আৰু মৃত্যুৰ পিছতো তেখেতসকলে সন্মান দিব আহি লাভ নাই, কাৰণ তেখেতে কায়িকভাৱে আজি আমাৰ মাজত নাই। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত জুবিন গাৰ্গক আমি কিয় জীৱিত অৱস্থাত তেখেতক যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ বিষয়ে আলোচনা নকৰিলোঁ? কিয় জুবিন গাৰ্গক কেৱল মাত্ৰ পলিটিক্সৰ মাজত, পলিটিক্সৰ প্ৰশ্ন সোধাৰ মাজত বা বিভিন্ন ধৰণৰ সাম্প্ৰতিক ঘটনাৰ ওপৰত, কা আন্দোলনৰ প্ৰশ্ন কৰাৰ ওপৰত, এইসমূহ বিষয়ৰ ওপৰত জুবিন গাৰ্গক কিয় আমি আবদ্ধ কৰি ৰাখিলোঁ? সেই প্ৰশ্নসমূহ আমি কিন্তু এতিয়া কৰিব লাগিব, কাৰণ আমাৰ জাতিৰ নায়কক আমি হেৰুৱাইছোঁ। গতিকে আমি আমাৰ জাতিক উদ্ধাৰ কৰিবলগীয়া হ'লে, আমাৰ জাতিটো যদি আমি বচাই ৰাখিবলগীয়া হয়, এই জুবিন গাৰ্গ নামৰ মানুহজনক কিন্তু আমি সঁচা অৰ্থত ভৱিষ্যত সময়ত আমি বিশ্লেষণ কৰি চাব লাগিব। জীৱিত অৱস্থাত আমি তেখেতক বিশ্লেষণ কৰিব নোৱাৰিলোঁ, জীৱিত অৱস্থাত তেখেতৰ সৃষ্টিৰাজিক আমি সঠিকভাৱে পৰ্যবেক্ষণ কৰিব নোৱাৰিলোঁ। অনাগত সময়ত কিন্তু আমি সেইসমূহ কাম কৰিব লাগিব, আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সেইসমূহ কাম কৰিব লাগিব, আৰু তাৰ দায়িত্ব কিন্তু অসমীয়া জাতিটোৰ। কিয়নো জুবিন গাৰ্গৰ মায়া, অনামিকা এইসমূহ আচলতে আমাৰ জাতীয় সম্পদ। এই সম্পদসমূহক ধৰি ৰখাৰ দায়িত্ব কিন্তু আমাৰ দৰে নৱপ্ৰজন্মৰ। গতিকে মই বিশ্বাস কৰোঁ আমি জুবিন গাৰ্গৰ সৃষ্টিসমূহক যদি সঁচা অৰ্থত জীয়াই ৰাখিব লাগে, এইসমূহ কিন্তু আমি সঁচা অৰ্থত পৰ্যবেক্ষণ কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী দায়িত্বসম্পন্ন ছাত্ৰ মানসে বহু যুক্তিৰে এই তথ্যখিনি, এই বিশ্লেষণখিনি আপোনালোকৰ সন্মুখত আগবঢ়াইছে। মই মানসক ধন্যবাদ জনাইছোঁ। পুনৰ আহিছোঁ পৰাগৰ ওচৰলৈ। এগৰাকী ছাত্ৰ হিচাপে পৰাগেও বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। এই সময়ত মই পৰাগৰ পৰা এটা কথা স্পষ্টভাৱে জানিব বিচাৰোঁ। এতিয়া বৰ্তমান CBI তদন্ত বা CID তদন্ত বৰ্তমান চলি আছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে এটা ঘোষণা কৰিছে, যদি CID তদন্তত ৰাইজ অসন্তুষ্ট হয় তেতিয়াহ'লে তদন্তৰ দায়িত্ব CBI লৈ নিয়া হ'ব, এই কথা কৈছে। ইতিমধ্যে আৰু এটা ঘটনা ঘটিছে যে EDৰ তদন্তৰ দাবী উঠিছে। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থও হৈছে। আপুনি এই সন্দৰ্ভত কি কয়? তদন্তৰ ব্যৱস্থাটো কেনেধৰণে আগবাঢ়িলে আমাৰ অসমৰ ৰাইজে, আমাৰ অসমৰ অনুৰাগীয়ে, প্ৰকৃত অনুৰাগী বুলি কৈছোঁ, কেনেধৰণে ন্যায় পাব? আমাৰ মহান শিল্পীগৰাকীৰ আত্মাই কেনেধৰণে ন্যায় পাব? হয়, জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু বা পৰিকল্পিত হত্যাকাণ্ড বুলি ক'ব লাগিব, এই যে হত্যাকাণ্ড আছিল, এই তাৰ কিন্তু তদন্তৰ প্ৰথমটো খবৰ আজি আমি পালোঁ যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু গ্ৰেপ্তাৰতে সীমাবদ্ধ নাথাকি অতি সোনকালে, অতি কম সময়ৰ ভিতৰত যাতে জুবিন গাৰ্গৰ, আমাৰ অতিকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যাতে অতি সোনকালে যাতে ন্যায় পায়, তাৰ কাৰণে আমি চৰকাৰক যেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে অতি কম সময়ৰ ভিতৰত হ'ব পাৰে, সেনেকুৱা ধৰণৰ
কিছুমান আমাৰ তদন্ত ফাষ্ট ট্ৰেক আদালত বা একদম এনেকুৱা হয় হয় তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক যাতে ন্যায় প্ৰদান কৰে আৰু আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ অসমত ঢেৰ ঘটনা আছে এনেকুৱা যে বিভিন্ন তদন্ত প্ৰক্ৰিয়া মানে লেহেমীয়া গতিত হোৱাৰ কাৰণে দোষীয়ে কিন্তু আজিও মুকলি আকাশৰ তলত থকা আমি দেখিবলৈ পাইছোঁ আমি এইখিনিতে নাম ল'ব লাগিব নিৰুৎপল আৰু অভিজিতৰ যে হত্যাকাণ্ড আছিল কাৰ্বি আংলঙৰ সেয়া হত্যাকাণ্ডৰ নাম ল'ব লাগিব জোনমণি ৰাভা এইসমূহ যিসমূহ তদন্ত আছিল সেই তদন্ত কিন্তু আমি দেখিবলৈ পাইছোঁ যথেষ্ট লেহেমীয়া গতিত হৈছিল স্থবিৰ হৈ পৰে হয় সেইবাবে হয়তো আমি মানে আশা কৰা ধৰণে ফলবিলাক নাপালোঁ বা তদন্তৰ ফলবিলাক আমি আশা কৰা ধৰণে নাপালোঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে তেনেকুৱা নহয় কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু এইটো আমাৰ কলিজা বুলি ক'ব লাগিব তেখেতক লৈ যাতে কোনো ধৰণৰ একো গাফিলতি নচলে তদন্ত প্ৰক্ৰিয়া যাতে অতি শুদ্ধভাৱে নিখুঁতভাৱে যাতে চলি যায় তাৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু শ্যামকানু মহন্তৰ ঘৰত যিদিনা CID দলে তালাচী চলাইছিল অভিযান চলাইছিল তাতে কিন্তু তেখেতৰ বাসগৃহত যথেষ্ট পৰিমাণে আপত্তিজনক নথি পত্ৰ উদ্ধাৰ হোৱা বুলি আমি খবৰ পাইছিলোঁ তেওঁ কিছুমান বেলেগৰ নামত চিলমোহৰ পৰ্যন্ত চিলমোহৰ বনাই তেওঁক বিভিন্ন ধৰণে চৰকাৰৰ পৰাই হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাই হওক ধন আদায় কৰিছিল তেওঁ অনুষ্ঠানৰ নামত গতিকে এইসমূহ তদন্তৰ আওতালৈ আহিব লাগে কাৰণ শ্যামকানু মহন্তক আমি সামাজিক মাধ্যমতো দেখিবলৈ পাইছোঁ তেওঁ চৰিত্ৰৰ কথা নকলে যেনিবা তেওঁ আচলতে মানুহগৰাকীৰ ওপৰত আমাৰ যথেষ্ট সন্দেহ আছে গতিকে এইসমূহ যাতে তদন্ত প্ৰক্ৰিয়ালৈ আওতালৈ যাতে আহে কাৰণ আমি সকলোৱে জানো শ্যামকানু মহন্ত কিছু হাত দীঘল মানুহ গতিকে হাত দীঘল মানুহ হ'লে তেওঁ হাৰি যাব পাৰে আমাৰ নিশ্চয় সন্দেহ থাকিব গতিকে চৰকাৰক আইনৰ সুৰুঙা থাকিব পাৰে নিশ্চয় আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাম অতি শীঘ্ৰে অতি কম সময়ৰ ভিতৰত যাতে এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত যাতে উচিত শাস্তি পায় তাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ এটা গুৰুত্বপূৰ্ণ কথা পৰাগে আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে মই পৰাগক ধন্যবাদ জনাইছোঁ পুনৰ আহিছোঁ দীপা বৰা দত্ত ডাঙৰীয়ানীৰ ওচৰলৈ যি সময়ত জাৰ্মানৰ পৰ্যটকে বৰ্তমান অসমৰ পূজা উপভোগ কৰিছে অসমৰ শাৰদীয় মহোৎসৱ উদযাপন কেনেধৰণে কৰে সেই বিষয়ে তেখেতসকলে উপভোগ কৰিছে এই সময়ত আমি ব্যস্ত হৈ পৰিছোঁ আমাৰ মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ ৰহস্য উদ্ঘাটনৰ কাৰণে ৰহস্যৰ দাবীত আমি এনেধৰণৰ কামবিলাক কৰিব লগা হৈছে সঁচাকৈ শোকৰ কথা সমগ্ৰ অসমবাসীৰ বাবে দুখৰ কথা ইয়াতকৈ আৰু একো হ'ব নোৱাৰে তথাপি মই দীপা বৰা দত্তক সুধিব বিচাৰোঁ এনে সময়ৰ মাজতো আমাৰ সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব আমাৰ সংস্কৃতি আমি বিশ্ব দৰবাৰলৈ নিব লাগিব যি প্ৰয়াস গোটেই জীৱন জুবিন গাৰ্গ ডাঙৰীয়াই কৰি থাকিল বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সেই কথা আমি দেখা পালোঁ আপুনি কি কয় তেওঁক জীয়াই ৰাখিবলৈ হ'লে আমি তেওঁ কৰ্মৰাজি সংৰক্ষণ কৰিবই লাগিব আৰু আজি গৰিমা শইকীয়া ডাঙৰীয়ানীৰ মই এটা ইণ্টাৰভিউত চাইছিলোঁ যোৰহাটৰ তেওঁ সমাধিস্থলৰ বিষয়ে তেওঁ যিটো কৈছে মই কিন্তু সেই ক্ষেত্ৰত একেবাৰে একমত সেইটো কোনো ফূৰ্তি ৰং তামাচাৰ কেন্দ্ৰ হ'ব নালাগে আৰু জুবিনে আমাক আৰু এটা শিকাই থৈ গ'ল জাতি বৰ্ণ নিৰ্বিশেষ আমি সকলো একেই সেইটো আমাক জুবিন গাৰ্গে শিকাই থৈ গ'ল গতিকে গৰিমা শইকীয়া গায়কৰ যিটো মন্তব্য সেইটোৱে আচলতে সেই সমাধি ক্ষেত্ৰখন তেনেকুৱা হ'ব লাগে য'ত আহি মানে কলা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিব পাৰে কাৰণ জুবিনে বহুতো ভিতৰৰ ঠাই মানে মানুহ যোন অত্যন্ত দৰিদ্ৰ সেইবিলাক মানুহক বাহিৰলৈ উলিয়াই আনি শিক্ষা দীক্ষা দিছিল বহুত কৰিছিল কিন্তু এতিয়াতো আৰু জুবিন গাৰ্গ নাই গতিকে চৰকাৰে সেই সমাধি ক্ষেত্ৰখন এনেও সেইখন এতিয়া তীৰ্থভূমিলৈ পৰিণত হ'ল কেতিয়াও আমি দেখা নাছিলোঁ কোনো মৃতকৰ ঠাইলৈ মানুহ নাযায় কিন্তু জুবিন গাৰ্গৰ মৃতকৰ ঠাই আজি এখন তীৰ্থস্থান সেই মৃতকৰ ঠাই বুলি মানুহে ক'লে সেইটো আচলতে আমাৰ ভুল কোৱা হ'ব সোণাপুৰৰ তীৰ্থস্থানলৈ যাওঁ বুলি ক'ব লাগিব গতিকে সেই ঠাইখন আমাৰ গৰিমা শইকীয়া ডাঙৰীয়ানীয়ে কোৱাৰ দৰে আমি সেই ঠাইখন তীৰ্থভূমি লগতে আমি কলা সংস্কৃতি যাতে এটা অধ্যয়নৰ থল হয় আৰু বাহিৰৰ যাতে পৰ্যবেক্ষক আহি সেই ঠাইখন চাব পাৰে যে তাতে জুবিন গাৰ্গে ইমান বছৰত 52 বছৰ বয়স হৈছিল তেওঁ হয়তো নহ'লেও 30 বছৰ আমাৰ অসমৰ কাৰণে যিখিনি কৰি গ'ল গান হওক মানে চিনেমা হওক যি মানে প্ৰকৃতিৰ ওপৰত তেওঁ যি কৰি গ'ল ইয়াৰ প্ৰত্যেকটো বস্তু যাতে সমাধি ক্ষেত্ৰৰ সেই ভিতৰখিনিত আমি দেখিবলৈ পায় আমি দেখাটো নহয় বিশেষকৈ সমগ্ৰ বিশ্বই দেখিব লাগিব তেতিয়া জানিব আচলতে জুবিন গাৰ্গ কোন আছিল যাক আচলতে আমি অসমীয়া আমি নিজেও আমি যিটো সন্মান দিব লাগিছিল জুবিন গাৰ্গক হয়তো আমি নাজানিলোঁ দিব তেওঁ কিন্তু বহুত ওপৰৰ সন্মানৰ অধিকাৰী আছিল কিন্তু আমিও দিব নাজানিলোঁ সেইটো কথাত আমি অত্যন্ত দুঃখিত আৰু জুবিন গাৰ্গ মৃত্যুৰ দিনাখনৰ লগে লগে মোৰ মুখৰ কথা
হাতৰ কলম সকলো মোৰ স্তব্ধ হৈ গৈছিল তথাপিতো আজি ষ্টুডিঅ'লৈ অহাৰ আগতে মই মাত্ৰ দুটা লাইন মোৰ হিয়াৰ আমঠুৰ কাৰণে মই লিখি আনিছোঁ হয় আমাৰ জুবিন দা ভবাই নাছিলো মই তুমি যে নাই যেতিয়া তোমাৰ চিতাৰ ধোঁৱাই চাৰিওকাষে কৰিলে আন্ধাৰ তোমাৰ সহস্ৰ অনুৰাগীৰ কান্দোনৰ চিঞৰত সাৰ পাই উঠি গম পালো সঁচাকৈ তুমি নাই তুমি কিয় এৰি গলা কি দুখ কৰিলো আমি অসমবাসীয়ে তোমাৰ ওচৰত আশীৰ্বাদ কৰা কিদৰে পূৰণ কৰিম তুমি ভবাৰ দৰে এখন নতুন অসম গঢ়াৰ বাবে এইখিনি আজি মই ষ্টুডিঅ'লৈ অহাৰ আগত আচলতে মোৰ হাতৰ কলমে মানে আগলৈ নাযায় তথাপিতো মই এই 4 শাৰী লাইন তেওঁক লৈ মই শ্ৰদ্ধাঞ্জলি হিচাপে মই লিখি আনিলোঁ দত্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ ৰচিত এটি কবিতাৰ কেইটামান শাৰী আপোনালোকক শুনালে আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ মই মানসক এই এটা প্ৰসংগতে আপোনাক সুধিব বিচাৰোঁ যে এনেধৰণৰ অনুৰাগীৰ কথা আমি অকণমান আগতে পাতিলোঁ অনুৰাগীৰ বিষয়টো লৈ বিভিন্ন বিতৰ্ক বিভিন্ন সময়ত আহি আছে আমি সংবাদ মাধ্যমৰ মানুহে এই বিষয়ে যথেষ্ট গম পাই আছোঁ শেহতীয়াভাৱে আৰু এটা কথা কওঁ এই কমাৰকুছি সোণাপুৰৰ কমাৰকুছিত যি সমাধিস্থলী হ'ল সেই সমাধিস্থলীত এই ঘটনাৰ পাছদিনা নিশা 6জনকৈ যুৱক যুৱতীক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তাতে বহুখিনি উদ্ভণ্ডালি কৰি আছে সেই অনুৰাগীৰ নামতে এই ঘটনাবিলাকো ঘটি আছে এতিয়া অকণমান আগতে দীপা বৰা দত্তই এনেধৰণৰ কথা কৈছিলে যে আমাৰ সমাধিস্থলীবিলাক উপযুক্ত সমাধিস্থলী হোৱা উচিত তাৰ ঠাইত যাতে কোনেও অসামাজিক কাৰ্যকলাপত লিপ্ত নহয় তাতে মদ খোৱা ভাং খোৱা বা তাতে প্ৰেমৰ আড্ডা মৰা এই ধৰণৰ যাতে কথাবিলাক নহয় তাত এগৰাকী মহান শিল্পীৰ মহান স্মৃতি তাত বিজড়িত হৈ থাকে এনেধৰণৰ কাম কৰিবৰ বাবে আমি কি কৰিব লাগিব হয় নিশ্চিতভাৱে আচলতে বাইদেউ ক'লে ইতিমধ্যে যিখিনি ক'বলগীয়া আছিলে তথাপিতো মই দুই এটা কথা ক'ম যিখন আমাৰ সমাধিস্থলী হ'ব সেইখন আচলতে খুব বিজ্ঞানসন্মতভাৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ পিছত প্ৰজন্মই সেই সমাধিস্থলীত গৈ পেলাই আমাৰ যে অসমত এজন সম্পদ আছিল আমাৰ যে জাতিৰ উশাহ আছিল সেই জাতিৰ উশাহক অসমৰ সম্পদক সঁচা অৰ্থত গৈ পেলাই যাতে তাত আচলতে তেখেতক বুজিব পাৰে তেখেতক পঢ়িব পাৰে বা তেখেতৰ বিষয়ে আয়ত্ব কৰিব পাৰে সেই ধৰণৰ এটা বাতাবৰণ আমি সৃষ্টি কৰি ৰাখিব লাগিব তেখেতৰ বিষয়ে যাতে সম্বল পায় হয় যাতে জুবিন গাৰ্গৰ পৰা আমাৰ নতুন প্ৰজন্মটোই আহিবলগীয়া প্ৰজন্মটোই যাতে প্ৰেৰণা পায় সাহস পায় উৎসাহ পায় সেই ধৰণৰ বাতাবৰণ এটা সেই ধৰণৰ পৰিৱেশ এটা আমি তাত জন্ম দিব লাগিব আৰু মই চৰকাৰখনৰ প্ৰতি বিশ্বাস আছে যে তেখেতসকলে এনেকুৱা এটা পৰিৱেশৰ তাত সৃষ্টি কৰিব পাৰিব যিটো পৰিৱেশে সঁচা অৰ্থত অসমৰ জাতিটোৰ ভৱিষ্যত উত্তৰণৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ সমাধিস্থলীলৈ গৈ পেলাই যাতে কিবা এটা নতুন আয়ত্ব কৰিব পাৰে আৰু ভৱিষ্যত প্ৰজন্মও যাতে জুবিন গাৰ্গৰ সমাধিস্থলীলৈ গৈ পেলাই কিবা এটা নতুন যাতে শিকিব পাৰে কিবা এটা নতুন যাতে আয়ত্ব কৰিব পাৰে সাংস্কৃতিৰ ক্ষেত্ৰতো হ'ব পাৰে সেয়া আমাৰ সমাজখনৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক আগুৱাই লৈ যোৱাৰ এক পৰিকল্পনা আয়ত্ব বা বিভিন্ন ৰোডমেপ আয়ত্ব কৰিব পাৰে তাৰ পৰা বা বিভিন্ন ধৰণে তেখেতৰ পৰা প্ৰেৰণা পাব পাৰে গতিকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাটো তাত বিচাৰোঁ আমি নিবিচাৰোঁ তাত কোনোবা ল'ৰাৰ তাত আড্ডাস্থলী হওক এনেকুৱা আড্ডাস্থলী হওক যি আড্ডা আচলতে আমাৰ সমাজত দুঃপ্ৰভাৱ পেলাব পাৰে আমাৰ সমাজক নেতিবাচক প্ৰভাৱ পেলাব পাৰে এনেকুৱা আড্ডা তাত নবহক যিসমূহ আড্ডাই আচলতে আমাৰ জুবিন গাৰ্গে বেয়া পোৱা কামসমূহ তাত ঘটিব পাৰে এনেকুৱা আড্ডা তাত হওক যি আড্ডাই সৃষ্টিশীলতাৰ জন্ম দিয়ে যি আড্ডাই আচলতে জুবিন গাৰ্গক নতুন ৰূপত উপস্থাপন কৰি পেলাই আমাৰ সমাজখন আগবাঢ়ি যাব পাৰে গতিকে মই বিচাৰোঁ আমাৰ নতুন প্ৰজন্মটোৰ এই ক্ষেত্ৰত বহুত কৰণীয় আছে জুবিন গাৰ্গক কেৱল মাত্ৰ তেখেতৰ গান শুনিলেই নহ'ব জুবিন গাৰ্গক কেৱল মাত্ৰ গীতৰ মাজতে আবদ্ধ কৰি ৰাখিলে নহ'ব জুবিন গাৰ্গৰ যি সৃষ্টিশীল প্ৰতিভা সেই প্ৰতিভাসমূহ আমি জানিব বুজিব শিকিব লাগিব জুবিন গাৰ্গৰ যি গীতৰ শৈলী জুবিন গাৰ্গৰ যি আচলতে তেখেতৰ গীতৰ যি আচলতে মাজত লুকাই থকা যি আচলতে শব্দৰ অৰ্থ সেই অৰ্থসমূহ আচলতে আমি সঁচা অৰ্থত বুজিব লাগিব মায়াবিনী পপীয়া তৰা মা এই শব্দসমূহ কিন্তু সহজ শব্দ নহয় বা খুব বেছি আচলতে এই শব্দসমূহৰ মৰ্মাৰ্থ আমি বুজি পাব লাগিব বা এই শব্দসমূহক কেন্দ্ৰ কৰি বা এই যি ধৰণৰ আচলতে পৰিৱেশটোক কেন্দ্ৰ কৰি প্ৰকৃতিক কেন্দ্ৰ কৰি সমাজখনক কেন্দ্ৰ কৰি ৰাজনীতিক কেন্দ্ৰ কৰি দুখীয়া দৰিদ্ৰক মানুহক কেন্দ্ৰ কৰি জুবিন গাৰ্গে যি ধৰণে গীত ৰচনা কৰিছে জুবিন গাৰ্গে যি ধৰণৰ আচলতে চিনেমা ৰচনা কৰিছে সেইসমূহক কিন্তু আমি সঁচা অৰ্থত বুজি পাব লাগিব আৰু জুবিন গাৰ্গে সমাজখনত যি ধৰণে আচলতে উপস্থাপন কৰিব বিচাৰিছিল অসমখনক বিশ্বৰ দৰবাৰত যি ধৰণে উপস্থাপন কৰিব বিচাৰিছিল সেই উপস্থাপন কৰাৰ দায়িত্ব কিন্তু নতুন প্ৰজন্মৰ সেই উপস্থাপন কৰাৰ দায়িত্ব কিন্তু আমাৰ অসমীয়া জাতিটোৰ
জাতিটোৱে সেই দায়িত্ব ল'ব লাগিব সেই আৰু দায়িত্ব ল'ব লাগিব আৰু আগবাঢ়ি যাব লাগিব। মানসে সঠিক কথা কৈছে। আমাৰ প্ৰত্যেকগৰাকী অসমীয়াই প্ৰকৃত জুবিন গাৰ্গৰ যি অৱদান সেই অৱদান অনুধাৱন কৰিব লাগিব, সেই অৱদান আমি বুজিব লাগিব। মই মানসক ধন্যবাদ জনাইছোঁ। আমাৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটৰ পাছতে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে পৰাগৰ ওচৰলৈ আহিছোঁ আৰু পৰাগে যথাসম্ভৱ চমুকৈ উত্তৰ দিব আৰু এই তেখেতৰ প্ৰশ্ন মানে এই ধৰণৰ উত্তৰ হ'ব যে আমি জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণৰ বাবে বা তেখেতৰ সমাধিস্থলী সংৰক্ষণৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱাটো আপুনি বিচাৰে? হয়, জুবিন গাৰ্গ কেৱল মাত্ৰ এগৰাকী ব্যক্তি নাছিল, এটা বৃহৎ অনুষ্ঠান আছিল, আমাৰ অসমীয়াৰ বাবে এটা আৱেগ আছিল, এক সত্তা আছিল। গতিকে এই জুবিন গাৰ্গৰ যিসমূহ কৰ্মৰাজি, সেই কৰ্মৰাজিক লৈ ইতিমধ্যে আমি গম পাইছোঁ যে ৰাজ্যৰ শিক্ষাৰ্থীসমূহৰ কাৰণে MIL-ত তেওঁৰ এটা বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে, এক সুখবৰ। কিন্তু এইটো ঠিক যে জুবিন গাৰ্গে যেতিয়া অনামিকাৰ পৰা বৰ্তমান সময়লৈকে যিসমূহ সৃষ্টিৰাজি, চিনেমাই হওক বা গানেই হওক বা বিভিন্ন বাদ্যযন্ত্ৰও তেওঁ বজাইছিল, এইসমূহ যাতে আমি আচলতে গৱেষণাৰো কিছু উৎস হ'ব পাৰে বা কিছুমান শিক্ষাৰ্থীয়ে গৱেষণা কৰাৰ কাৰণে জুবিন গাৰ্গৰ ব্যক্তিত্বক বাছি ল'ব পাৰে বুলি মই অনুধাৱন কৰোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কিছু কৰণীয় আছে। মই এই অনুষ্ঠানটোৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ যিসমূহ জীৱন বা সৃষ্টিৰাজি কৰ্মৰাজি, তাক লৈ যাতে অসম চৰকাৰে এখন জীৱনভিত্তিক তথ্যচিত্ৰ এখন যাতে নিৰ্মাণ কৰি উলিয়ায়, তাৰ কাৰণে এই অনুষ্ঠানটোৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। ইয়াৰ উদ্যোগ নিশ্চয়কৈ চৰকাৰে গ্ৰহণ কৰিব। মই ধন্যবাদ জনাইছোঁ। পৰাগ প্ৰমুখ্যে তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোকৰ সন্মুখত ইমানখিনি সময় অতিবাহিত কৰাৰ বাবে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। বৰ্তমান পৰ্যন্ত আমাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আমাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰা আজিৰ দিনটোলৈকে চৰকাৰৰ সকলো কাম কাজ বা আৰক্ষী মহলৰ সকলো কাম কাজত ৰাইজ সন্তুষ্ট হৈছে। কিন্তু সকলোৱে একে স্বৰে এটা বস্তু বিচাৰিছে, একে কণ্ঠই একে কথাই ক'ব বিচাৰিছে যে দোষীয়ে উপযুক্ত শাস্তি পাওক আৰু সেই শাস্তি যথেষ্ট সোনকালে হোৱাটো সকলোৱে বিচাৰিছে। স্বয়ং গৰিমা গাৰ্গেও সেই দাবী উত্থাপন কৰিছে। যিকোনো ব্যৱস্থাৰ দ্বাৰা বা আইনী ব্যৱস্থাৰ দ্বাৰা আইনৰ ওপৰত নিষ্ঠাবান গৰিমা গাৰ্গেও কৈছে যে ফাষ্ট ট্ৰেক আদালত হ'লেও তেনেধৰণে জুবিন গাৰ্গৰ আত্মাক শান্তি দিব পৰা এই দোষীসকলৰ কঠোৰ শাস্তি হ'ব লাগে সেইটো বিচাৰিছে। আৰু যদি এই শাস্তি প্ৰদানৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হৈ যায় তেতিয়াহ'লে মানুহে এই সকলোবোৰ নাটক বুলি ভাবিবলৈ বাধ্য হ'ব। আমিও তেনে অনুভৱ কৰিছোঁ। মই আজি অনুষ্ঠান ইমানতে সামৰিছোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া বিদায় লৈছোঁ, ভালে থাকিব।